হাই এভৰিৱান সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ইউনিভাৰ্চিটি লাইফৰ পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট হিচাপে শেষৰটি ক্লাছ আছিল। মানি ল'বলৈ অলপ টান হৈছে যদিও এইটোৱে সত্য যে আনুষ্ঠানিক শিক্ষা জীৱনৰ আমাৰ এইটোৱেই শেষৰটি ক্লাছ। উপায়টো নাই, জীৱনততো পৰিৱৰ্তন আহিবই, গতিকে নতুনত্ববোৰকো আদৰি ল'বলৈ শিকিব লাগিব। বাকী আমাৰ ছয়জনীৰ বিষয়েনো কিনো ক'ম, গ্ৰুপত যে কিমান কথা, আজি ক্লাছত যাবি নে নাই, কেইটা বজাত যাবি, ঘৰত কোনদিনা যাবি বা ঘৰৰ পৰা ইউনিভাৰ্চিটিলৈ কোনদিনা আহিবি। মুঠতে গ্ৰুপটোত আমাৰ মেছেজে শেষ নহয়। আজিৰ পৰা আমাৰ মেছেজ চলি থাকিব যদিও কেতিয়াও সোধা নহয় যে আৰু ক্লাছত যাবি নে নাই। আজিৰ পৰা আৰু শুক্ৰবাৰে ক্লাছ কৰি উঠি ঘৰতো নাযাওঁ। ইফালে আকৌ সোমবাৰে ৰাতিপুৱাই টোপনি নাভাঙোতে বাছত উঠি ক্লাছ কৰিবলৈও নাহোঁ। প্ৰত্যেক দিনৰ দৰেই ক্লাছ শেষ হোৱাৰ পিছত কেণ্টিনত, বাঞ্জাৰাত আৰু শৰ্মা খুৰাৰ হোটেলত চাহৰ আড্ডা দিবলৈও আৰু নাযাওঁ। আমি বহি ক্লাছ কৰা বেঞ্চ কেইখনত এতিয়া কোনোবা নতুনে আহি বহিব। আমি বহি আড্ডা দিয়া ঠাইখিনিত এতিয়া আন কোনোবাই বহিব। মুঠতে স্মৃতিবোৰে বৰকৈ ৰিঙিয়াব।